হেল্ল' ষ্টুডেণ্টছ, তো এই কালিৰ পৰা এই যোনটো স্ক্ৰীনশ্বটটো দেখিছা তোমালোকে সেইটো খুবেই মানে ভাইৰেল হৈ আছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে মোলৈ পঠাই আছে যে এইটো সঁচাই নেকি, পৰীক্ষা পিছুৱাইছে নেকি। তো এনেধৰণৰ খবৰে কি কৰে ছাত্ৰ ছাত্ৰীৰ যোনটো পৰীক্ষাৰ প্ৰস্তুতি তাৰ কি লেহেমীয়া কৰি পেলায়। কাৰণ তেওঁলোকে ভাবে যে সঁচাকৈ যদি পিছুৱাই তেতিয়াহ'লে আমি লাহে ধীৰে পঢ়িলেও হ'ব, আৰু এদিন ক্ষতি হ'লেও বা এঘণ্টা ক্ষতি হ'লেও কাম কিন্তু এই বৰ্তমান সময়ত বহুত ডাঙৰ ক্ষতি। গতিকে আমি ডিছকাছ কৰিম যিটো কিমানখিনি সত্যতা আছে ইয়াৰ, সেইখিনি ডিছকাছ কৰিম। তো ইয়াতে আমি যদি চাওঁ স্ক্ৰীনশ্বটটো, তো স্ক্ৰীনশ্বটটো ইয়াতে লিখা আছে বাৰু 10 ফেব্ৰুৱাৰীত HSLC, 27 ফেব্ৰুৱাৰীত HS পৰীক্ষা। তো কেতিয়াবা আমি দেখা পাওঁ যে নিউজ চেনেলবিলাকো কেতিয়াবা ভুল হৈ যায়, টাইপিং মিষ্টেক হৈ যায়, আৰু যাৰ ফলত বহুতো সময়ত এনেধৰণৰ কিছুমান ভুল ভ্ৰান্তিৰ কাৰণে মানে গোটেই সমাজখনত বা ছাত্ৰ ছাত্ৰীসকলৰ কেতিয়াবা প্ৰব্লেম হয়। আমি আগতো তেনেকুৱা বহুত কিবা কিবি দেখিছোঁ, বেলেগ বেলেগ নিউজ চেনেল বেলেগ বেলেগ ডেট দিয়ে। তো এনেধৰণৰ কিবা কিবি আমি দেখা পাওঁ। গতিকে সেইটো তোমালোকে ভুল যাব নালাগে, এইটো কিন্তু এতিয়ালৈকে তোমালোকৰ পৰীক্ষা পিছুৱা নাই। তাৰপিছতে এনেধৰণৰ আৰু এটা স্ক্ৰীনশ্বট আহিছিলে যে ইয়াতে হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে তেওঁ জনোৱা বুলি দিছে যে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, যিখন 11 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল, সেয়া ৰাজ্যত চলি থকা গুৰুত্বপূৰ্ণ নিৰ্বাচনী কাৰ্যসূচী আৰু নিৰ্বাচনকালীন প্ৰশাসনিক ব্যস্ততাৰ বাবে অনিবাৰ্য কাৰণত 27 ফেব্ৰুৱাৰী 2026 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। তো এই যে স্ক্ৰীনশ্বটটো ওলালে, প্ৰথমে নিউজ চেনেলত 27 তাৰিখ দিয়া হ'ল, তাৰপিছতে কি হ'ল এনেধৰণৰ ফেক, এইটো তোমালোকৰ ৰিয়েল নহয়। বহুতে এইটোও সুধি আছিলে যে এইটো সঁচা নেকি, তো এইটো ৰিয়েল নহয়, এইটো ফেক হয়, এইটো কোনোবা এডিট কৰি বনাইছে। তো সেই যে যোনটো নিউজ প্ৰথমতে ওলালে নিউজ চেনেলত, তাৰপিছতে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলে, কোনোবা একো মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এনেধৰণৰ নিউজ তেওঁলোকে কি কৰি আছে, এডিট কৰি পেলাই বনাই আছে। আৰু ছাত্ৰ ছাত্ৰী বহুতে সেইটো বিশ্বাসো কৰিছে, আৰু বিশ্বাস কৰাৰ ফলত তেওঁলোকৰ কি হৈছে, পঢ়া ক্ষতি হৈছে। গতিকে এক্সামৰ আগে আগে তোমালোকে দেখিবা যে এনেধৰণৰ বিভিন্ন ফেক নিউজ ওলাব। কেতিয়াবা এনেকুৱাও হয় যে এক্সাম কেঞ্চেল হৈ গ'ল, পৰীক্ষাৰ আগৰ দিনাখনলৈকে তোমালোকে এনেধৰণৰ নিউজ পাবা। কিন্তু তোমালোকে কিন্তু হতাশ হ'ব নালাগে বা তোমালোকে বিশ্বাস কৰিব নালাগে। তোমালোকে সেই যোনটো ফিক্স ডেট আছে, সেই ফিক্স ডেটত তোমালোকে এক্সাম হ'ব বুলি ধৰি লোৱা, আৰু এনেধৰণৰ এক্সাম কেতিয়াও নিপিছুৱাই। ব'ৰ্ড এক্সাম কেতিয়াও তেনেকুৱা ধৰণে নিপিছুৱাই। কেতিয়াবা আমাৰ বাৰু ৰেকৰ্ড আছে যেতিয়া যেতিয়া পেপাৰ লিক হয় তেতিয়া বাৰু এক্সাম কেঞ্চেল হয় বা পিছুৱাই দিয়ে, কিন্তু প্ৰথমতেই তেনেকৈ এক্সাম কেতিয়াও নিপিছুৱাই। গতিকে তোমালোকে সেইটো মানে বুজিব লাগিব। এইবিলাক যোনবিলাক ফেক কিছুমান থাকে, ছাত্ৰ ছাত্ৰীসকলক মানে এনেই আৰু মানে ভাইৰেল কৰিবলৈ এইবিলাক বস্তু এনেই কৰি থাকে কামবিলাক। তো সেইবিলাকত তোমালোকে ভুল নাযাবা আৰু নিজৰ পঢ়া তোমালোকে কণ্টিনিউ কৰি যোৱা। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে, তেওঁলোকৰ হয়তো টেষ্ট পেপাৰৰ দৰকাৰ আছে, তো তেওঁলোকে টেষ্ট পেপাৰ বাই কৰিব পাৰিব আমাৰ এপত। তো এপত তোমালোকে গৈ পেলাই PDF আকাৰে এই টেষ্ট পেপাৰখিনি পাই যাবা। তো মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিছোঁ, তাত গৈ তোমালোকে ডাউনলোড কৰি তোমালোকে পঢ়িব পাৰিবা। তাত আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।